ডেকা বাপে সুন্দৰ প্ৰশ্ন এটা উত্থাপন কৰিছে যে আমি মহাদেৱৰ পূজা কৰিব লাগে নে নালাগে। এতিয়া কলিযুগ হয়, আপোনালোক সকলোৱে জানে। যুগ ধৰ্ম নিৰ্ণয় কৰি গুৰুজনাই কৈছে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিতক হৰিৰ কীৰ্তন বিনাই আৱাৰ নাহিকে দুজা। গতিকে কলিযুগত হৰিৰ নামেই শ্ৰেষ্ঠ ধৰ্ম, কাৰণ আন ধৰ্ম কৃষ্ণৰ লগত গুচি গইলা, একস্থানে হোৱা হৰিৰ নাম মাজে ৰইলা। গতিকে কলিযুগত কেৱল ভগৱানৰ নামেই শ্ৰেষ্ঠ। তথাপিও আজি বহুতে দেৱ দেৱী পূজা কৰিছেনে? আজি শিৱৰাত্ৰি হয়, শিৱ পূজা কৰিছে। আৰু শিৱ পূজা কৰাটো আমাৰ গুৰুজনাই কৈছে আন দেৱ দেৱী নিন্দা নকৰিবা, নিহিংসিবা আৰু নিন্দাও কৰিব নাপায়। এইটো গুৰুজনাৰ কলমত আছে। যদি দেৱ দেৱী পূজা কোনোবা কৰিছে, কৰিব পাৰে। আমি গীতাৰ এটা শ্লোকৰ যোগেদি আপোনালোকক এই তত্ত্বটো ক'ব বিচাৰিছোঁ। অৰ্জুনে এটা প্ৰশ্ন কৰিছিলে কৃষ্ণক, হে প্ৰভু, হে নাৰায়ণ, হে কমল নয়ন, তুমি যে কৈছা তোমাকেই পূজা কৰা, তুমিয়ে একমাত্ৰ দেৱতা, অন্য মানুহবিলাকে অন্য দেৱ দেৱী পূজা কৰি আছে, সেই মানুহবিলাকে পাপ কৰিছে নেকি প্ৰভু? এইটো ডাইৰেক্ট প্ৰশ্ন কৰিছে অৰ্জুনে। তেতিয়া ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, পূজা কেতিয়াও পাপ হ'ব নোৱাৰে। পূজা কেতিয়াও পাপ নহয় দেই। বৰ গুৰুত্বপূৰ্ণ দৰ্শন। কাৰণ য'ত শ্ৰদ্ধা যোগ হৈ যায় সেইটো পাপ কেনেকৈ হ'ব? য'ত শ্ৰদ্ধা যোগ হৈ যায় সেইটো পাপ নহয়। কিন্তু হে অৰ্জুন, তুমি যদি দেৱ দেৱীক পূজা কৰিছা, তেনেহ'লে তুমি দেৱতাৰ লোকলৈ যাব লাগিব। 7টা লোক ওপৰত বনাই ৰাখিছে ভগৱানে। কি কি? জনলোক, তপলোক, ঋষিলোক, ভূলোক, হয়নে বাৰু? তাৰপিছত গন্ধৰ্ব লোক, স্বৰ্গলোক আৰু ব্ৰহ্মলোক, তাৰপিছত বৈকুণ্ঠ। 7টা লোক ওপৰত। পিতৃলোক আছে। 7টা লোকৰ ভিতৰত পিতৃলোক পৰি যায়। 7টা লোক তলত আছে। অতল, বিতল, ৰসাতল, তলাতল, মহাতল, অৱতল আৰু পাতাল। এই পাতালটো হৈছে ভগৱন্তৰ চৰণ। বুজি পাইছেনে? পাদ যুগ তল। পাদ মানে হৈছে চৰণ আৰু তল মানে হৈছে তল, পাদৰ তল, সেইকাৰণে পাতাল। এই 7টা লোক ওপৰত আৰু 7টা লোক তলত। এইটোক 14 ব্ৰহ্মাণ্ড বুলি কয়, 14 ভুৱন। কি বুলি কয়? 14 ভুৱন। তাৰ ওপৰত কিন্তু বৈকুণ্ঠ আছে। কি আছে? বৈকুণ্ঠ আছে। সেইকাৰণে ব্ৰহ্মাই কৈছে, ইৰাম ব্ৰহ্মাণ্ডৰ বাজ ইটো, ব্ৰহ্মাণ্ডৰ বাজ ইটো কৃষ্ণৰ নগৰ, কদাচিতো নুহি নাখ জানা মুনিবৰ। কি বুলি ক'লে? ব্ৰহ্মাণ্ডৰ বাজ ইটো কৃষ্ণৰ নগৰ। ক'ত আছে? বৈকুণ্ঠ। হয়নে বাৰু? বোলে মায়াৰ সৃজন ইটো ব্ৰহ্মাণ্ড জগত, সমস্তে বিনাশী আক কহিলো স্বৰূপ। মায়াৰ সৃজন ইটো ব্ৰহ্মাণ্ড যতেক, সমস্ত বিনাশী আক কহিলো স্বৰূপ। ব্ৰহ্মাণ্ডৰ বাজ ইটো কৃষ্ণৰ নগৰ, কদাচিতো নুহি নাখ জানা মুনিবৰ। ইৰাম প্ৰপঞ্চ ভিতৰে নুহিকে হে নথান, ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ। ভকতৰ কাৰণে ভগৱান কৃষ্ণই স্পেচিয়েল বৈকুণ্ঠ বনাই ৰাখিছে দেই। এতিয়া বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিলে কথাটো গম পাব, আপোনালোক কথাটো বুজি পাব যে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, তুমি যদি দেৱ দেৱী পূজা কৰিবা, তেনেহ'লে মই তোমাক স্বৰ্গলৈ লৈ যাম। এইটো শ্ৰীমদ ভাগৱত গীতাৰ 9 নম্বৰ অধ্যায়ৰ 25 নম্বৰ শ্লোকটোত এই তত্ত্বটো কৈছে। আপোনালোক নোট কৰি ল'ব আৰু চাই ল'ব।
কৃষ্ণই গীতাত কৈছে অৰ্জুনক, হে অৰ্জুন, য়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱ দেৱী পূজা কৰিবা তেনেহ'লে মই তোমাক স্বৰ্গলৈ লৈ যাম। এতিয়া বহুতেতো দেৱ দেৱী পূজা কৰি আছে, তো দেৱ দেৱী পূজা কৰাসকলে কলৈ যাব? স্বৰ্গলৈ যাব। স্বৰ্গটোৰ ৰজা কোন বাৰু? ইন্দ্ৰ, হয়নে বাৰু? তো ভগৱানে কৈছে যে য়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱ দেৱী পূজা কৰিবা তেনেহ'লে মই তোমাক স্বৰ্গলৈ লৈ যাম। স্বৰ্গত থকা দেৱ দেৱীবিলাকৰ লগত তোমাক 5 ষ্টাৰ হোটেলত থাকিবলৈ সুবিধা কৰি দিম। ঔ হৰি ঔ ৰাম, মানে ভোগ কৰিবৰ কাৰণে। তাত দেৱ দেৱী তুমি নিজেও এজন হৈ যাব লাগিব। 33 কোটিৰ লগত তুমি এটা প্লাছ হৈ যাব লাগিব। কৌটি শব্দৰ অৰ্থ আকৌ প্ৰকাৰকো বুজায়, কিন্তু 33 কোটি দেৱতা আছে আকৌ দেই। 33 প্ৰকাৰৰ নহয়, 33 কোটিও দেৱতা আছে দেই। এতিয়া এজন এজন দেৱতাক যদি পূজা কৰা হয়তো কিমান দেৱতা আছে কোনো হিচাপে নাই। ঔ হৰি ঔ ৰাম, তাৰ ভিতৰত আপুনিও এজন হৈ যাব পাৰে 33 কোটিৰ ভিতৰত। সেইকাৰণে কৈছে য়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱ দেৱীক পূজা কৰিবা তেনেহ'লে স্বৰ্গলৈ লৈ যাম। স্বৰ্গত তোমাক ইন্দ্ৰৰ লগত 5 ষ্টাৰ হোটেলত থাকিবলৈ সুবিধা কৰি দিম। আৰু যেতিয়াই তোমাৰ পুণ্যটো আদায় হৈ যাব তেতিয়াই বোলে স্বৰ্গত থকা দেৱ দেৱীবিলাক তোমাক গতিয়াই কিনি আকৌ নৰকত পেলাই দিব। ঔ হৰি ঔ ৰাম। এতিয়া আপোনাৰ পুণ্যৰ ফলত এতিয়া পূজা পাঠ কৰি যে আছে, এইটো কি হৈছে? পুণ্য হৈছে। এই পুণ্যৰ ফলত স্বৰ্গলৈ যাব, আকৌ তাত দেৱ দেৱী হৈ যাব আপোনালোক। এতিয়া মনুষ্য ৰূপত আছে বাৰু, ভালেই আছে। এতিয়া আমি দেখা পাই গৈছোঁ বোলে বহুতক, আমি নিজকো দেখা পাইছোঁ যে মই তাঁতি বাপ বুলি। কিন্তু যদি আমি দেৱ দেৱী পূজা কৰোঁ তেনেহ'লে আমিও দেৱতা হৈ যাম, দেৱতাৰ শাৰীত পৰি যাম দেই। কাৰণ দেৱতাক পূজা কৰি দেৱক পূজিয়া দেৱলোক যাইবা লৰি। দেৱতাক পূজা কৰাৰ লগে লগে দেৱতাৰ লোকলৈ লৰি যাব লাগিব। কাৰণ পুণ্য হৈ যোৱাৰ লগত আপুনি ইয়াত মনুষ্য হৈ থাকিব নোৱাৰে। পুণ্যৰ ফলটো আপুনি যেতিয়া গোটাই ল'লে তে লগে লগে দৌৰ মাৰক পুণ্যৰ টোপোলাটো লৈ। ক'লৈ? বোলে স্বৰ্গলৈ যাব লাগিব, হয়নে প্ৰভু? এতিয়া স্বৰ্গত থকা তুমি ভোগ কৰিব লাগিব। পুণ্য বেলেঞ্চ বহুত আছে, জমা বহুত আছে, পুণ্য বহুত আছে। স্বৰ্গত ভোগ কৰি থাকক যেতিয়ালৈকে পুণ্য আছে। আপোনাৰ 1 লাখ 1.5 লাখ থাকিব পাৰে, যেনেকৈ আপোনাৰ ওচৰত 1 লাখ টকা পইচা আছে, আপোনাৰ পৰিয়ালটোক লৈ গৈ গুৱাহাটীৰ 5 ষ্টাৰ হোটেলত আপুনি গৈ কিনি তাত ধুনীয়াকৈ বোলে ল'ৰা ছোৱালীক তাত ৰাখিলে, তাত থকা যিমান সংসাধনবিলাক আছে 5 ষ্টাৰ হোটেলত ৰাতিপুৱা শুই উঠাৰ লগে লগে চাহ জলপান ব্ৰেকফাষ্ট চব আহি গ'ল, ধুনীয়া ধুনীয়া বোলে খানা মঙাই আছে। কেতিয়ালৈকে? বোলে যেতিয়ালৈকে আপোনাৰ হাতত ক্ৰেডিট কাৰ্ডত 1 লাখ টকা আছে, হয়নে বাৰু? তাৰপিছত বোলে লাহে 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 বোলে পুণ্যটো আদায় হৈছে, পইচা আদায়, বেলেঞ্চ আদায় হৈ যাব। তাৰপিছত মেনেজাৰে আপোনাৰ ওচৰত আহি আঁঠু লৈ লৈ সেৱা কৰি থাকে, বোলে ছাৰ মই কি আনিম আপোনাৰ কাৰণে, আজি কি খাব, আপুনি মেনুটো বনাই দিয়ক। তেতিয়া এই মেনুবিলাকত চিন দি দি আপুনি ধুনীয়া ধুনীয়া আহাৰ খাই আছে, ভোগ কৰি আছে গুৱাহাটীত। আৰু যেতিয়া আপোনাৰ পইচা আদায়, তাৰপিছত কি হ'ব? তাত বোলে আপোনাৰ বোলে যিজন ৱেটাৰ থাকে নহয়, তাত ৱেটাৰজনে আপোনাক কাণত ধৰি ওলাই দিব। ঔ হৰি ঔ ৰাম, বোলে পইচা আপোনাৰ নাই যেতিয়া। ঠিক দেৱ দেৱী পূজা কৰা সকলৰ এনেকুৱা এটা অৱস্থা হয়। এইটো ভাগৱতৰ সিদ্ধান্ত দেই, তাঁতি বাপৰ নিজৰ সিদ্ধান্ত নহয়। গীতাৰ সিদ্ধান্ত, তাঁতি বাপৰ নিজৰ সিদ্ধান্ত নহয়। কাৰণ সিদ্ধান্ত নহ'লে বা দৃষ্টান্ত নোহোৱাকৈ কথা ক'ব নালাগে। এনেই কথা কৈ মানুহক বিভ্ৰান্তি কৰিব নাপায়। সেইকাৰণে দেৱ দেৱী পূজা কৰাটো পাপ নহয়, কৰিব পাৰে দেই। আমিতো কৰিবলৈ কৈছোঁ। ঔ হৰি ঔ ৰাম। পাৰিলে যিমান পাৰে দেৱ দেৱী পূজা কৰিবহে লাগে। তাৰপিছত কৈছে কাৰণ পুণ্যৰ ফলত স্বৰ্গত যাব, ইমান ধুনীয়া তেওঁৰ হেৰি হ'ব, আৰু তেওঁৰ হেৰিটো আমি ৰখাবলৈ কিয় লাগে? নাপায় নহয়। বহুতে দেৱ দেৱী পূজা নকৰিবি বুলি কৈছে। আমাৰ গুৰুজনাইতো বাধাও দিছে যে আচল যিজন বৈষ্ণৱ হয়, ভকত হয়, সেইজন কিন্তু দেৱ দেৱী পূজা নকৰে, কাৰণ ভগৱন্তৰ প্ৰতি তেওঁৰ প্ৰীতি হয়। এতিয়া আপুনিতো বৈষ্ণৱ নহয়, আপোনাক যদি বৈষ্ণৱে নহয় তেতিয়াহ'লে আপোনাক দেৱ দেৱী পূজা কৰিবলৈ মই কিয় বাধা দিম? বৈষ্ণৱজনে কিন্তু দেৱ দেৱী পূজা যাব নালাগে, এইটো পদ্মপুৰাণত কৈছে। বৈষ্ণৱজনে নাইনত দেৱালয় ব্ৰজতে, বোলে দেৱ দেৱীৰ য'ত স্থানত পূজা হয় সেই স্থানত বৈষ্ণৱজনে কদমে নাৰাখে, ভৰিয়ে নাৰাখে। সেইকাৰণে মাধৱদেৱে কামাখ্যা গোসাঁনীৰ জাগালৈ যোৱা নাছিল নহয়।
এজনে ক'লে, তেওঁৰ লগৰজনে কৈছে বোলে কাষতে বোলে কামাখ্যাৰ গোসাঁনীৰ বোলে মন্দিৰ এটা আছে, অকণমান দৰ্শন কৰি যাওঁ ব'লা মাধৱ। তেতিয়া মাধৱদেৱে ক'লে, কিনো অপৰাধী মই অপৰাধী যে পুত্ৰ হৈ মাতৃৰ যোনিক দৰ্শন কৰিবৰ কাৰণে মই তালৈ যাম নেকি? অ' হৰি অ' ৰাম, ইমান বেয়া কৰ্ম মই কৰিবলৈ যাম নেকি? সেইকাৰণে বৈষ্ণৱজনে কেতিয়াও মানে দেৱী পূজাৰ জেগালৈ নাযায়, দেৱ দেৱীৰ স্থানলৈ গতি নকৰে দেৱা বৈষ্ণৱজনে দেৱ বা ভকতজনে। অবৈষ্ণৱজনে যাব পাৰে বা দেৱ দেৱী পূজা কৰা সকলে যাব পাৰে, সেইটো তাত কোনো বাধা নাই, পাপো নাই। তাৰপিছত কৈছে, য়ান্তি দেৱানো দেৱব্ৰতা পিত্ৰাণী য়ান্তি পিত্ৰেজা। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, পিতৃপুৰুষক পূজা কৰিলে তুমি পিতৃলোকলৈ যাবা, তোমাৰ কাৰণে পিতৃলোক বনাই ৰাখিছোঁ। এতিয়া বহুত মানুহে পিতৃপুৰুষক পূজা কৰে, পিণ্ডদান কৰে। তো পিণ্ডদান কৰাটো ভুল নেকি? বোলে পিণ্ডদান কৰাও ভুল নহয়, এইটো বেদেই কৈছে যেতিয়া আপুনি কেনেকৈ ভুল ক'ব? বেদেহে ধৰ্মৰ নিৰূপণ কৰিব, আপুনি কৰিব পাৰিব নেকি? তাঁতী বাপে কৰিব পাৰে নেকি? পিতৃ শ্ৰাদ্ধ কৰাটো বেদৰ নিয়ম হয়। গতিকে পিতৃপুৰুষক শ্ৰাদ্ধপিণ্ড সময়মতে কৰিব লাগিব। তেতিয়াহ'লে সেই মানুহজন গৈ কিনি পিতৃপুৰুষক শ্ৰাদ্ধপিণ্ড কৰাৰ কাৰণে তেওঁ গৈ পিতৃ শ্ৰাদ্ধৰ জইন হৈ কিনি তেওঁ পিতৃলোকত গৈ কিনি পিতৃসকলৰ লগত তেওঁ আনন্দত থাকে, তেওঁ আনন্দত থাকে দেই, মই নাই কোৱা যে দুখ কষ্ট থাকে। সেইকাৰণে অৰ্জুনক কৈছে, পিত্ৰাণী য়ান্তি পিত্ৰেজা। তাৰপিছত ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, ভূতানি য়ান্তি ভূতেজা। তুমি যদি ভূত প্ৰেতক পূজা কৰিবা, এতিয়া বহুত মানুহে ভূত প্ৰেতকো পূজা কৰে, বোলে সেইটো পাপ নেকি? বোলে সেইটোও পাপ নহয়। বহুত মানুহে ডাহিনী যোগিনী বেতাল, এতিয়া ডাহিনী হত্যাবিলাক এনেই হৈছে বুলি ভাবিছে নেকি অসমত? ডাহিনী হত্যা ডাহিনী হত্যাই অকাৰণত যে মানুহবিলাকক দি দিছে, আপোনাৰ এই যাদুবিলাক যে মায়া যাদু, কালা যাদু এইবিলাক হৈছে যে, আপোনাৰ গুৱাহাটীত কেইদিনমানৰ আগত হৈ গৈছিলে ঘটনাবিলাক, আপোনালোকক পেপাৰে পত্ৰে পাইছিলে। আমাৰ ডিব্ৰুগড় ফালে 5টা শিশুক মাটিৰ তলত ধন আছে বুলি, টকা আছে বুলি, ধন আছে বুলি 5টা শিশুক বলি দিবলৈ লৈছিলে। ভালে যে প্ৰশাসন পাই গ'ল, নহ'লে অ' হৰি অ' ৰাম হ'লহেঁতেন। তে এই যে ডাহিনী যোগিনী ভূত প্ৰেতক পূজা কৰে, শ্মশানত গৈ পূজা কৰে, তো ভগৱানে কৈছে সেইটো পাপ নহয়। ভূত প্ৰেতক কোনোবা যদি পূজা কৰিব, তেনেহ'লে তাক মই ভূত প্ৰেত বনাই দিম, অ' হৰি অ' ৰাম, তাক ভূত প্ৰেত বনাই দিম। আৰু যেতিয়া সি ভূত প্ৰেত হৈ যাব, তাৰ কাৰণে মই স্পেচিয়েল জেগা এটা বনাই ৰাখিছোঁ। বোলে কি? বোলে দেৱাদিদেৱ মহাদেৱ ক'ত থাকে? বোলে কৈলাশত, তাক কৈলাশত শিফ্ট কৰাই দিম। বোলে শিৱৰ অনুচৰ হৈ কিনি তেওঁ ভূত প্ৰেত হৈ কিনি শিৱৰ আগফালে তেওঁ ডান্স মাৰি থাকিব লাগিব, অ' হৰি অ' ৰাম। শিৱৰ অনুচৰ কোন? বোলে ভূত প্ৰেতটো যিমান চব শিৱৰে অনুচৰ। শিৱক যেতিয়া সৃষ্টি কৰিবলৈ ব্ৰহ্মাই ক'লে, হে শিৱ তুমি সৃষ্টি কৰিব লাগিব, সৃষ্টিৰ দায়িত্ব দি দিলে, শিৱই কি কৰিলে? ভূত প্ৰেত সৃষ্টি কৰিব লাগি গ'ল। বোলে ভূত প্ৰেত কেনেকৈ সৃষ্টি কৰিছে? বোলে মানুহৰ সৃষ্টি কৰা নাই, ভূত প্ৰেত সৃষ্টি কৰিলে। কেনেকৈ? কাৰোবাৰ ভৰি দুটা বনাই দিলে বোলে ওপৰ ফালে আৰু হাত দুখন তল ফালে, কাৰোবাৰ বুকুটো নাই, ডিঙিটো নাই, বুকুটোৰ ওচৰত দুটা চকু দি দিলে, অ' হৰি অ' ৰাম। এনেকুৱা কৰি 5টা মাথা বনাই দিলে, কাৰোবাৰ হাত ভৰি 6টা বনাই দিলে, এনেকুৱা ডাহিনী যোগিনী ভূত প্ৰেত বেতাল বনাই দিলে। গোটেই জগতখনকে গিলিবলৈ যেতিয়া আৰম্ভ কৰিবলৈ আহি গ'ল, তেতিয়া ব্ৰহ্মাই শিৱক কৈছে, এই ৰুদ্ৰ ৰ ৰ ৰ ৰ ৰ সৃষ্টি তই বন্ধ কৰ এতিয়া। বোলে মই সৃষ্টি আৰম্ভ নোহোৱাতে শেষেই কৰিব, নহ'লে এটা কাম কৰ, বোলে কি? যিমান তই সৃষ্টি কৰিলি ভূত প্ৰেত পিশাচ ডাহিনী যোগিনী বেতাল, চবক লৈ যা কৈলাশত, দ্বিতীয় বৈকুণ্ঠত, তাত আনন্দ ৰূপে তই থাকিবি। 11জনী পত্নীও দি দিলে শিৱক, এই ভাগৱতত আছে। 11জনী ইৰাৱতী আৰু সতী, এনেকুৱা কৰি পাৰ্বতী চাৰ্বতী এনেকুৱা উমা চুমা মিলাই কিনি 11টা পত্নী দি দিলে, 11টা জেগাত স্থানো দি দিলে শিৱক, আৰু ক'লে যে তই তাতে থাকিবি, ধুনীয়াকৈ আনন্দ মনে থাকিবি, যা, অ' হৰি অ' ৰাম। তো ইমানটো কৈছে ভগৱানে অৰ্জুনক, আৰু কৈছে কি? ভূতানি য়ান্তি ভূতেজা। আজি অন্ধবিশ্বাস আৰু কুসংস্কাৰবিলাক মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই সংসাৰৰ পৰা উলিয়াই দিবৰ কাৰণে আমাক চেষ্টা কৰিছে, আৰু আমি ঈশ্বৰৰ প্ৰতি বিশ্বাস প্ৰেম আৰু অনুৰাগ হ'বৰ কাৰণে আমাক কৈছে। অলপ দিনৰ আগত আপোনালোক দেখিছে যে গহপুৰ নামৰ এটা জেগাত, বিশ্বনাথ গহপুৰ, তাত মানে বগা ঘোঁৰা দুটামান মানে
গুৱাহাটীৰ মানে মুছলমান ভাই এজনৰ বগা ঘোঁৰা দুটা গৈ কিনি গহপুৰত মানে ৰছী খোল খাই কিনি গহপুৰত গুচি গ'ল। গহপুৰৰ আইসকলে মানে বগা ঘোঁৰা দুটাক ধৰিলে। ধৰাৰ পিছত কি কৰিলে, এই বগা ঘোঁৰা দুটাক সেন্দুৰ লগাই লগাই ৰঙা কৰি পেলালে দেই। হৰি। তাৰপিছত গামোচা পিন্ধাইছে বগা ঘোঁৰা দুটাক, সেন্দুৰ লগাইছে, চেলেং পিন্ধাইছে আৰু কৈছে আঁতৰি দিয়ক, আঁতৰি দিয়ক, কি আহিছে, ডাঙৰীয়া আহিছে। তেতিয়া এই খবৰটো ফেচবুকত মুছলমান ভাই এজন যাৰ ঘোঁৰা আছিলে তেওঁ গম পাই গ'ল ফেচবুকত। গুৱাহাটীৰ মমিন নামৰ মানুহ আছিল, তাৰ নামটো মমিন। সি দেখিলে যে মোৰ বগা ঘোঁৰা দুটা ক'ত আছে, গহপুৰত আছে। তেওঁ চুপাৰত গ'ল, ৰাতিপুৱা পালে, কৈছে আইসকলক, সেই আইসকল এইটো তোমালোকৰ কোনো ডাঙৰীয়া চাঙৰীয়া নহয়, মোৰ বগা ঘোঁৰা দুটা মাত্ৰ। তো এই যে যিটো অন্ধবিশ্বাস, এতিয়া আমাৰ মানুহক বহুত অন্ধবিশ্বাসে ধৰি ৰাখিছে। তাৰ পৰা আপুনি ওলাব নোৱাৰোঁ। কিহৰ কাৰণে? কাৰণ ঈশ্বৰৰ প্ৰতি আমাৰ সুদৃঢ় বিশ্বাসটো নাই। কিহত বিশ্বাস আছে? এটা আঙঠিত বিশ্বাস আছে, হয়নে বাৰু? সেইকাৰণে আমি ইয়াত এটা আঙঠি পিন্ধিছোঁ। বোলে কি আঙঠি পিন্ধিছা? এইটো বোলে প্ৰবাল ধাতু, হয়নে বাৰু? আজি আপোনালোকৰ কাৰোবাৰ যদি ৰছী আঙঠি আছে, এইখিনি খুলি আপোনালোক যেতিয়া শৰণ ল'লে, তেতিয়া সুদৃঢ় বিশ্বাসে শৰণ ল'ব লাগে। ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। এই কথাটো আমাৰ মৌখিকভাৱেহে থাকি গ'ল, কিন্তু আমাৰ সুদৃঢ় বিশ্বাসটো ঈশ্বৰৰ প্ৰতি হোৱা নাই। ইয়াত এটা আঙঠি পিন্ধিছোঁ, বোলে কি আঙঠি? এইটো প্ৰবাল ধাতু। এইটো কি আঙঠি? এইটো বোলে আমাৰ শনি গ্ৰহৰ আঙঠি। এইটো কি আঙঠি? এইটো বোলে মঙ্গল গ্ৰহৰ আঙঠি। এইটো কি আঙঠি? এইটো বোলে গণৰ খড়গ। এতিয়া গণৰ খড়গটো বোলে ক'ত পালা? বোলে কাজিৰঙাত বোলে গঁড় এটাক চোৰাংচোৱাই গুলি মাৰি মাৰ্ডাৰ কৰি দিলে। আৰু গুলি মাৰি যেতিয়া গঁড়টো মাৰ্ডাৰ হৈ গ'ল, মৰি গ'ল, তাৰে বোলে গঁড়ৰ খড়গটো লৈ চোৰাংচোৱাজনে কোটি টকাত বিক্ৰী কৰি আছিলে। তাৰে অকণমান খড়গ মই পাই গ'লোঁ। পোৱাৰ পিছত মই সোণৰ আঙঠি বা ৰূপৰ আঙঠিত ভৰাই কিনি ইয়াত আঙুলিত পিন্ধি ৰাখিছোঁ। এইটো পিন্ধিলে তোমাৰ কি হ'ব? প্ৰশ্ন। তেতিয়া কৈছে যে এইটো পিন্ধিলে মই বোলে মৃত্যুক জয় কৰিব পাৰিলোঁ। মৃত্যুৱে মোক টাচ কৰিব নোৱাৰে, মৃত্যুৱে মোক মাৰিব নোৱাৰে। আমাৰ মানুহবিলাক ইমান জধামূৰ্খ। আপোনালোক চিন্তা কৰক কথাটো দেই, আপোনালোক নহয় বাৰু, আপোনালোক চিন্তা কৰক, অকণমান খড়গ পিন্ধি যদি মৃত্যুক জয় কৰিব পাৰে, তেনেহ'লে গঁড়টোৰ ওচৰততো গোটা গুটি খড়গটোৱে আছিল। তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, সিয়ে বাচিব নোৱাৰিলে। তাৰ ওচৰত গোটা গুটি খড়গটো আছিল, তাকে দেখোন গুলি মাৰি হত্যা কৰি দিলে, সিয়ে বাচিব নোৱাৰিলে। আপুনি ইমান অকণমান খড়গ পিন্ধি বাচিব পাৰিবনে? হৰি, ৰাম। সেইকাৰণে বাপ ভাইসকল, ভগৱন্ত আপোনাক মোক 5টা বস্তু গৰ্ভতে ঠিক কৰি দিছে। বৰ গুৰুত্বপূৰ্ণ দৰ্শন, এইটো বেদত আছে। আয়ুষ কৰ্মচ বিত্তং বিদ্যা নিধম পঞ্চতানি সৃজন্তে গৰ্ভস্থু দেহিনাম। 5টা বস্তু কি কি? আয়ু, ই কিমান দিন আয়ু পাব। কৰ্ম, ইয়াৰ কৰ্ম কি হ'ব? আয়ুষ কৰ্ম, আয়ুষ কৰ্মস্ব বিত্তং, ইয়াৰ জীৱিকা কি হ'ব? শিক্ষক হ'ব, ডক্টৰ হ'ব, নে ঠেলাৱালা হ'ব, ৰিক্সাৱালা হ'ব, কি হ'ব? বৃত্তিটো আপোনাৰ, জীৱিকাটো কি হ'ব? ভগৱানে আপোনাৰ গৰ্ভতে, মাকৰ গৰ্ভতে ফিটিং কৰি দিছে। আয়ুষ কৰ্মস্ব বিত্তং বিদ্যা, ই কিমান পঢ়িব সেইটো গৰ্ভতে নিশ্চিত হৈ গ'ল। নিধম, ই কেতিয়া মৰিব এই কথাটো নিশ্চিত সকলোৰে হৈ গ'ল। বোলে ইয়াৰ পিছত ভাগৱতৰ আহিলে, আহাৰ পিছত গৈও হয়তো হৰি ৰাম হৈ যাব আছে, তাতি বাপ দেই। কোনো ঠিক নাই, হিচাপ নাই, গ্যাৰেণ্টি নাই, এইটো ঈশ্বৰৰ ওচৰত আছে। সেইকাৰণে ভগৱন্ত এই 5টা বস্তু মাকৰ গৰ্ভতে ঠিক হৈ গ'ল। সেইকাৰণে ভকতে কি কৰে? সদায় ভগৱন্তক আৰাধনা কৰে। তুমি মোক ৰাখিবা, তুমি মোক মাৰিবা, তোমাৰ কাম। ভগৱন্তক প্ৰাৰ্থনা কৰিব আপোনালোক সদায়। ৰাতিপুৱা শুই উঠাৰ পিছত গা পা তিয়াই গুৰু ঘৰত সোমাই এই দেহাটো ভগৱানক অৰ্পণ কৰিব। হে প্ৰভু, এই দেহাটো মোৰ নিজৰ দেহা নহয়, বুজি পাইছেনে? কিন্তু আমি ভগৱন্তক অৰ্পণ কৰাৰ লগে লগে এই দেহাটোক ৰক্ষা কোনে কৰি ৰাখিব? ভগৱানে। বাক্যটো ভগৱানক অৰ্পণ কৰিব। হে প্ৰভু, মোৰ এই কথাবিলাক যে কৈছোঁ, যাতে এই কথাৰে কাৰো মনত যাতে, কাৰো আত্মাত যাতে আঘাত নালাগে, সেইকাৰণে আমি এই কথাটো অৰ্পণ কৰিব লাগিব। কথাৰে, বাক্যৰে যদি আঘাত কৰে, সেই ঘাটো কেতিয়াও শুকাই নাযায় বাপসকল। বৰ গুৰুত্বপূৰ্ণ কথা। আপুনি বাক্যৰে যদি খৰ মাৰি তেওঁক কথাটো টানকৈ ক'লে, জীৱনভৰ আপোনাৰ সেই কথাটো তেওঁ মনত ৰাখিব।
আপোনাক অস্ত্ৰৰে আঘাত কৰিলে সেইটো শুকাই যাব, সেই ঘাঁটো শুকাই যায়। কিন্তু টানকৈ যদি আপোনাক কাৰোবাক কথা কৈ থৈছে তেনেহ'লে আপুনি কোনোদিনে সেইটো নাপাহৰে। সেইকাৰণে বাক্যটো আমি কৃষ্ণক অৰ্পণ কৰিব লাগিব। 2 কায় বাক্য আৰু মন, এই মনটো আপোনাক অৰ্পণ কৰিলোঁ প্ৰভু। এই তিনিওটা বস্তু মোৰ নিজৰ নহয়। তাৰপিছত কি অৰ্পণ কৰিব লাগিব? যিমান পুত্ৰ ভাৰ্যা ধন টকা পইচা সম্পত্তি, হে প্ৰভু এইখিনি বস্তু মোৰ নিজৰ নহয়। মানুহবিলাকে মোৰ বুলি কৈয়ে মৰিছে। মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ হয়নে বাৰু? আমাৰ ভাষাটোত কৈছোঁ, অকণমান বেয়া নাপাব। মোৰ ধন, মোৰ টাকা, মোৰ মাটি, অকল মোৰ বুলি কৈ আছে। তো ভগৱানেও ভাবিছে এই মানুহটাতো অকল মৰকে আছে, ইয়াকে বোলে জলদি কৰি মৰাই দিয়াটোৱে ভাল। হৰি, তাক 70 বছৰ 80 বছৰতে হৰি মাৰি পেলায়। তো সেইকাৰণে সংস্কৃত শ্লোকত কৈছে মম পুত্ৰ মম ভাৰ্যা মম অকল মোৰ। এই মোৰ ভাৱনাটো আমি এৰিব লাগিব। কি কৰিব লাগিব? মমটোৰ আগফালে নটো লগাব লাগিব। আজি মমটোৰ আগফালে আমি নটো লগাবলৈ আহিলোঁ বাপসকল। কি এই ভাগৱতত আহিলে ন মম হ'বলৈ আহিলোঁ, মানে নমো ন মম মানে নমো তাৰমানে নমো নাৰায়ণ। সেইকাৰণে দেৱানু য়ান্তি দেৱব্ৰতা পিত্ৰাণী য়ান্তি পিত্ৰেজা ভূতানি য়ান্তি ভূতেজা। কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন মদজাজি নো অপি মাম, তুমি যদি মোক সেৱা কৰিবা, মোক পূজা কৰিবা, তেনেহ'লে মই তোমাক বৈকুণ্ঠলৈ লৈ যাম। য'ত গ'লে তোমাৰ আৰু জন্ম মৃত্যু দুখ দৰদ কষ্টৰ পৰা তোমাক মুক্তি কৰিম, 84 লক্ষ যোনিৰ পৰা তোমাক মুক্ত কৰিম। আজি আমি যে ভাগৱত পাঠ ব্যাখ্যা শুনিছোঁ বা কৰাইছোঁ, কিহৰ কাৰণে? এই জন্ম মৃত্যুৰ পৰা ৰহিত হ'ব বিচাৰিছোঁ। জন্ম মৃত্যুৰ হোৱাৰ লগে লগে আপুনি বহুত কষ্ট পাব। গৰ্ভত 9 মাহ 10 দিন, মাকৰ গৰ্ভত যেতিয়া আপুনি মই সোমাই আহিছিলোঁ, ভগৱানে আমাক সকলোকে এই ভৰি দুটা ওপৰ ফালে মূৰটো তলফালে কৰি উল্টাই লটকাই ৰাখি দিছিলে। হৰি ৰাম। 9 মাহ 10 দিন। এতিয়া আপুনি মই এই লেতেৰা বস্তুৰ গোন্ধ পালে মানে আগতীয়াকৈ আমি কাপোৰটো আমাৰ মুখত আহি যায়, নাকত আহি যায়। কিন্তু এনি টাইম 9 মাহ 10 দিন আপুনি মলমূত্ৰ খানাই পিটিকাই আছিলে, এনি টাইম মলমূত্ৰৰ গোন্ধ পাই আছিলে। তাত কোনো কাপোৰৰ ব্যৱস্থা আছিল নে বাপসকল? নাই। এতিয়া আইসকলে হাঁহিছে মোৰ ফালে চাই। আপোনালোকতো গৰ্ভৰ পৰাই ওলাইছে, হয়নে বাৰু? আইসকলে ভাবিছে আমিহে গৰ্ভত বোলে ৰাখিছিলোঁ সন্তানক। নহয়, আপোনালোকেও মাকৰ গৰ্ভৰ পৰাই ওলাইছিলে। সেইকাৰণে এই গৰ্ভৰ যাতনাৰ পৰা মুক্ত হ'বৰ কাৰণে, এই জন্ম মৃত্যুৰ পৰা মুক্ত হ'বৰ কাৰণে আমি কি কৰিব লাগিব? ভাগৱত শুনিব লাগিব। বাপ আইসকল, ভাগৱত শুনিলে আমাৰ যিবিলাক দুখ বেদনা কষ্ট আছে সকলো শেষ হৈ যাব, নষ্ট হৈ যাব। তেতিয়া আত্মজ্ঞান হ'ব। আৰু আত্মজ্ঞান যেতিয়া আহে বিৰকতি হয়। বিৰকতি মানে বৈৰাগ আহে। বৈৰাগ, আপুনি ভক্তি মাতৃ, ভক্তি হৈছে মাতৃস্বৰূপা। ভক্তি মাতৃক যদি বিষ্ণু স্বৰূপা ভগৱান কৃষ্ণক যদি বিয়া দি দিব পাৰে, তেতিয়া তাৰ পৰা 2টা সন্তানৰ জন্ম হয়। এটাৰ নাম হৈছে জ্ঞান আৰু আন এটাৰ নাম হৈছে বৈৰাগ। আপোনাৰ ভক্তি উৎপন্ন হৈছে, সেই ভক্তি মাতৃক যদি কৃষ্ণক বিয়া দি দিব পাৰে, অৰ্পণ কৰিব পাৰে, ভক্তি মাতৃ ভগৱানৰ চৰণত লগাব পাৰে, তেতিয়া আপোনাৰ 2টা সন্তান জন্ম হ'ব। তাৰ পৰা কি? এটা হৈছে জ্ঞান, এটা হৈছে বৈৰাগ। আৰু বৈৰাগ যেতিয়ালৈকে জীৱৰ নহয় তেতিয়ালৈকে কিন্তু মুক্তি নাই। সেই কথাটোকে ৰজা পৰীক্ষিতক 12টা স্কন্ধত শুকগুৰুৱে বুজাই আছে। আজি পৰীক্ষিত কোন? পৰীক্ষিত আমি ভাবিছোঁ আধ্যাত্মিক তত্ত্বৰে জ্ঞানেৰে আপুনি মই জানিব লাগিব, বুজিব লাগিব। পৰীক্ষিত হৈছে আপুনি মই, আপুনি ময়ে হৈছে পৰীক্ষিত। বুজি পাইছেনে? পৰীক্ষিত বেলেগ বস্তু নহয়, পৰীক্ষিত হৈছে আপুনি মই। পৰীক্ষিত মাত্ৰ নিমিত্ত। পৰীক্ষিতৰ যোগেদি আমাক কৈ আছে কথাবিলাক। পৰীক্ষিতো মৰিব 7 দিনৰ ভিতৰত, আমিও আপুনি মৰিব লাগিব 7 দিনৰ ভিতৰত। কাৰণ 8 নম্বৰ দিন কোনো কেলেণ্ডাৰতে নাই। হৰি আছেনে? কোনোবা ওলাই দিব পাৰে নে 8 নম্বৰ দিন? নোৱাৰে। তাৰমানে 7টা দিনৰ ভিতৰত আমাৰো মৰণ আছে, ৰজা পৰীক্ষিতৰো 7টা দিনৰ মৰণ আছে। লাখো বৰস জিও লেকিন মৰনা হে, উম্ৰ पैमाना तुझे भरना है, तू आखरी मुहाया करले गाफिल, तुझे एक दिन सफर करना है। হিন্দীত কৈছে গজলত,
যে লাখ বছৰ জীয়াই থাকিলেও 1 লাখ বছৰ জীয়াই থাকিলেও মৰিবই লাগিব দেই। মাৰ্কেণ্ড মুনিয়ে 1 লাখতকৈ বেছি বছৰ জীয়াই আছিল, কিন্তু মৰিল। কিয় মৰিল? কাৰণ মত্যধামত ভগৱানো যদি আহি যায় সেইজনো মৰিব লাগিব। লাখো বৰছ জিও লেকিন মৰনা হে, উম্ৰ পেমানা তুঝে ভৰনা হে। তুমি যিটো কৰিলা সেইটো তুমি ভোগ কৰি থৈ যাব লাগিব। তুমি যিটো কৰ্ম কৰিলা সেই কৰ্ম অনুপাতে তোমাৰ ফল আছে, ভোগ আছে। আজি আপুনি যদি বাৰীটোত যদি কি এইটো ধুনীয়া তিতা কেৰেলা লগাই কিনি যদি আপুনি ভাবে যে মই ভাত কেৰেলাৰ চব্জি খাম বুলি ভাবি থাকিলে নহ'ব। আপুনি তিতা কেৰেলাৰ চব্জিয়ে খাব লাগিব, হয়নে বাৰু? খাব লাগিব না প্ৰভু? গতিকে আপুনি কৰ্ম যেনেকৈ কৰিছে তেনেকৈ ফলটো পাবই লাগিব। কৰ্ম ফলটো কোনেও এৰাব নোৱাৰে। কোনে এৰাব পাৰে? বৈষ্ণৱজন এৰাব পাৰে, ভকতজন এৰাব পাৰে। কাৰণ সমস্ত কৰ্মৰ ফলটো ভগৱান নিজেই বুলি কৈছে। ভগৱন্তই কৈছে সমস্ত ধৰ্মক বিদুৰত পৰিহৰি লয়ুক আমাৰ নাম মহাযত্ন কৰি। যেতিয়া মহাযত্ন কৰি তেওঁ নাম ল'ব তেতিয়া মাধৱৰ কৰ্ম হ'ব, আৰু মাধৱৰ কৰ্ম কেতিয়া ক্ষয় নহয়, নষ্ট নহয়। সেইকাৰণে আপোনাৰ কৰ্মবন্ধনৰ এৰাইবাৰ প্ৰবন্ধ আছে যাৰ। এই কৰ্মবন্ধনৰ পৰা মুক্ত পাবলৈ একমাত্ৰ উপায় হৈছে সততে আমি ঈশ্বৰৰ শ্ৰৱণ আৰু কীৰ্তন কৰিব কৈছে, কৃষ্ণৰ নাম ল'ব কৈছে, আৰু প্ৰাণীক সৎকাৰ কৰিবলৈ কৈছে। বাপাইসকল, বৰ গুৰুত্বপূৰ্ণ কথা এটা আমি আপোনালোকক ক'বলৈ যাওঁ। প্ৰাণী সৎকাৰটো আপোনালোক কেনেকৈ কৰে? আপোনাৰ ঘৰত যদি কোনোবা এজন হাজিৰা কাম কৰিবলৈ আহিছে, আপুনি হাজিৰা কাম কৰা মানুহজনৰ হাজিৰাটো নিৰ্ধাৰণ হৈ আছে 300 টকা। কিন্তু আপুনি যদি ভাবি আছে গধূলি ইয়াক হাজিৰাটো 300 দিব লাগিব, তাৰে যদি 50 টকা এটা কমাই দিয়ে তেনেহ'লে সেইটো প্ৰাণী সৎকাৰ নহ'ব। হৰি ৰাম, হ'বনে? সেইজনে আপোনাক অভিশাপ দি থৈ যাব। আপুনি যিমান পূজা পাঠ কৰিলেও সেইজনে আপোনাক সাও দি থৈ যাব। আপুনি ডাঙৰ মন্দিৰ বনাই কিনি, ধুনীয়া মন্দিৰ বনাই কিনি মানুহজনক সৎকাৰ কৰা নাই, উপকাৰ কৰা নাই, তেতিয়া আপোনাৰ কিন্তু সেই কৰ্মটো কি হ'ব? বিফল বুলি কৈছে। আপুনি এনেকুৱা চিন্তা কৰিব লাগিব, যদি হাজিৰা কৰা মানুহজন 300 টকা দৰমহা পায় আপোনাৰ পৰা, 300 টকা গধূলি আপোনাৰ পৰা মজদুৰ কৰি তেওঁ পাইছে, তেতিয়া যদি আপুনি কেনেবাকৈ যদি তাক 50 টকা এটা যোগ কৰি দিব পাৰে, আৰু সেই 350 টকা পইচা লৈ যিটো আনন্দ পাব, আশীৰ্বাদ দিব আপোনাক, সেইটোৱে হৈছে প্ৰাণীক কৰিবা উপকাৰ। সেইকাৰণে ভক্ত প্ৰহ্লাদে কৈছে হেন জানি প্ৰাণীকো কৰিবা উপকাৰ, সৎকাৰ। কিন্তু আমাৰ মানুহবিলাকে প্ৰাণী কি কৰে বাৰু? উপকাৰৰ কথাটো দূৰেই থক, কেনেবাকৈ তাৰ অপকাৰ কৰিব পাৰোঁ নেকি, হৰি ৰাম, সেইটো ভাবি থাকে। আনৰ ধন কাঢ়ি লোৱাটো আমাৰ হেৰি হৈ গৈছে। আপোনাৰ আমি সদায় এইবিলাক আনৰ কেনেকৈ ধনবিলাক হৰণ কৰিব পাৰোঁ, আনৰ মাটিডৰা কেনেকৈ আমাৰ হৈ যায়, এই ভাৱনাবিলাক আমাৰ দিনে ৰাতিয়ে থাকে। কিন্তু আমি ত্যাগ কৰিব পৰা নাই। কিন্তু ত্যাগেই ৰাণান্তৰম বুলি কৈছে, ত্যাগে পৰম শান্তি। যিমান আপুনি ত্যাগ কৰিব ইমান আপুনি শান্তি পাব। এতিয়া আপুনি যদি মাদক দ্ৰব্যবিলাক আমি খাইছোঁ, যদি ডক্টৰে কৈছে যে তুমি চেনিটো বেছি নাখাবা, চেনি বেছি খালে তোমাৰ ডায়েবেটিছ হ'ব আৰু এসপ্তাহ তুমি জীয়াই নাথাকা, কিন্তু ডক্টৰৰ কথাটো আপুনি মানি ল'ব। কিন্তু ভকতে যদি আপোনাক বহুত আগতে কয় যে তুমি এইটো নকৰিবা, নাখাবা, বেয়া কাম নকৰিবা, মদ নাখাবা, কিন্তু ডক্টৰৰ কথাটো মানি লয়, কিন্তু ভকতৰ কথাটো মানি নলয়। সেইটোৱে আমাৰ ডাঙৰ বেমাৰ। এতিয়া আমি বিশ্বাসটো ডক্টৰক বেছিকৈ কৰোঁ, হয়নে বাৰু? ড্ৰাইভাৰটোক বিশ্বাস কৰোঁ, কিন্তু ঈশ্বৰক বা ভকতক বিশ্বাসটো কম কৰোঁ। সেইটোৱে আমাৰ বেমাৰ। গতিকে ইয়াত এটা আমাৰ কথা বৰ সুন্দৰ ধৰণৰ আছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাক ইংগিতটো দিব কিমান সময়লৈকে আমি বহিব লাগিব। উদ্যোক্তা মণ্ডলীক আমি সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কৃষ্ণ। তাৰপিছতে আমি পাঠভাগী অকণমান আগবঢ়াই লৈ যাওঁ বাপাইসকল। এই ৰাম যিটো নাৰী বেশ ধৰি, এতিয়া শিৱই আহিছে ভগৱানক এটা গোচৰ দিব যে তুমি যে নাৰী ভেগটো ধৰিলা, এতিয়া সেই নাৰী ভেগটোনো কিয় ধৰিলা, এই নাৰী ভেগটো মই অকণমান চাবলৈ ইচ্ছা কৰিছোঁ। এতিয়া শিৱই
ভগৱান বিষ্ণুৰ নাৰীৰ ভেকটো চাবৰ কাৰণে উৎসাহিত হৈ আছে, উচ্ছ্বাসিত দেই। কি বুলি ক'ব? এ ৰাম 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 শুনা যি কাৰণে আইলো অগোচৰ আমাৰ দেখি আছো তোমাৰ বিস্তৰ অৱতাৰ। ই ৰাম ৰাম দেখি আছো তোমাৰ বিস্তৰ অৱতাৰ। এ সম্প্ৰতি ধৰিলা প্ৰভু যিটো নাৰী বেশ তাক দেখিবাক লাগি আইলো ঋষিকেশ। যিটো নাৰী বেশ ধৰি মহিলা দানৱ দেৱৰো অমৃত পান সাধিলা মাধৱ। সিটো নাৰী বেশক দেখিবে অভিলাষে কৌতূহলে সৌভাৰ্যে আহিলো তজো পাশে। ভিতহেন বুলি প্ৰভু যেবে আছে দায়া দেখায়ো আমাক কেন মত স্ত্ৰী মায়া। ভকতৰ মনোৰথ কৰিও পূৰণ শুনি হেন শুনি হাঁহি মাতি লন্ত নাৰায়ণ। এতিয়া বহু ডাঙৰ এটা আবেদন লৈ কিনি শিৱই পাৰ্বতীৰ লগত ভগৱন্তৰ ওচৰলৈ গৈছে। বহু ডাঙৰ আবেদন। আবেদনটো কি আছিল? শিৱই কৈছে, প্ৰভু তুমি যে স্ত্ৰী ৰূপ লৈছিলা, স্ত্ৰী ভেশ ধৰিছিলা, সেই স্ত্ৰী ৰূপটো মই চাব নোৱাৰিলোঁ প্ৰভু। গতিকে স্ত্ৰী ৰূপতনো তুমি কেনেকৈ দেখিলা, মানে কেনেকুৱা সুন্দৰ হৈছিলা, অকণমান মোক কৃপা কৰি সেই স্ত্ৰী ৰূপটো আকৌ এবাৰ পুনৰ মোক দেখুৱাই দিয়াচোন। সেই বুলি শিৱই কামনা বান্ধি এটা আবেদন প্ৰভু ভগৱন্তক নিবেদন কৰিছে দেই, যে মোক এবাৰ মোহিনী ৰূপটো তুমি মোক দেখাই দিব লাগিব। তেতিয়া কিন্তু শিৱ নাছিল। যেতিয়া মানে অমৃত মন্থন কৰিছিলে, অমৃতৰ প্ৰথম মন্থনত বিষপান ওলালে, শিৱই বিষপান কৰি কিনি ঔ হৰি ঔ ৰাম বহুত দিন মানে অচেতন থাকিবলগীয়া হ'ল। সেইকাৰণে এই যে ভগৱন্ত যে স্ত্ৰী ৰূপটো ধৰিছিলে, সেই স্ত্ৰী অৱতাৰটো মোহিনী অৱতাৰ শিৱৰ মিষ্টেক হৈ গ'ল। মানে তেওঁ দেখা নোপোৱাৰ কাৰণে আকৌ তেওঁ কি কৰিলে, পাৰ্বতীৰ লগত আহি কিনি আকৌ ভগৱানেনো কেনেকৈ স্ত্ৰী ৰূপ লৈছিলে, কেনেকুৱা ধুনীয়া হ'ব, এই স্ত্ৰী ৰূপটো চাবৰ কাৰণে মানে পাৰ্বতীৰ লগত সহিতে কৌতূহলে সৌভাৰ্য সহিতে আহি গ'ল শিৱই। কাৰ ৰূপটো চাবৰ কাৰণে? ভগৱান মোহিনী ৰূপটো চাবৰ কাৰণে দেই। এই কথাটো কৈছে ইয়াত, কি বুলি কৈছে? যে ভিত্তহেন বুলি প্ৰভু যেবে আছে দায়া দেখায়ো আমাক কেন মতে স্ত্ৰী মায়া দেই। স্ত্ৰী মায়াটো তোমাৰ দেখাব লাগিব। ভকতৰ মনোৰথ কৰিও পূৰণ হেন শুনি হাঁহি মাতি লন্ত নাৰায়ণ। ভকতৰ মনোৰথ পূৰ্ণ কৰা। শিৱই কৈছে মই হেন ভকতৰ মনোৰথটো তুমি পূৰ্ণ কৰিব লাগিব। এতিয়া এই ভকতৰ মনোৰথবিলাক কোনে পূৰ্ণ কৰে দেই? আমাৰ যে ভকতৰ বহুত মনোৰথ আছে, হয়নে বাৰু? অভিলাষ আছে, কোনে পূৰ্ণ কৰে? ভগৱানে পূৰ্ণ কৰে। কিন্তু যিজন প্ৰকৃতাৰ্থত ভকত, সেইজনৰ মূল অভিলাষটো কি বাৰু? সেইজনৰ মূল অভিলাষটো হৈছে কেৱল ভকতি আৰু ভকতৰ সং। সেইকাৰণে সকলোৱে গাব দেই, সকলোৱে গাব। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদানুগোচুক মুখে তোৱা গুণ নাম। কি সুন্দৰকে মহাপুৰুষ মাধৱদেৱে কৈছে, ভকতৰ এটাই অভিলাষ বা এটাই মনোৰথ, কি?
কৃপাৰ সাগৰ দৈৱ কি নন্দন পুৰিও মনৰ কাম ভকতৰ সং সদানুগোচুক মুখে তোৱা গুণ নাম। এতিয়া ভকতৰ সং সদা নুগুচ, সদা মানে এনি টাইম অলৱেজ। এতিয়া আমি মাজে মাজেহে ভকতৰ সং লওঁ বুলি আমি যদি অনুৰোধ কৰোঁ ভগৱানক, তেতিয়া ভগৱানে মাজে মাজেহে দিব, হয়নে বাৰু? কিন্তু মাজে মাজে আমি ভকতৰ সং নহওক বুলি সদা হওক বুলি, সদা মানে ঘৰত যদি আপুনি বা ঘৰৰ পৰা ওলাওঁতে যদি এজন ভকতৰ সং পাই যায়, সেই দিনটো আপোনাৰ সুদিন বুলি কৈছে। ভকতৰ সং নোপোৱা দিনটোৱে হৈছে আপোনাৰ কাৰণে, আমাৰ কাৰণে দুৰ্দিন। বাপাইসকল দে বৰ দৰ্শন আছে এইবিলাক কথা। কিয়? কাৰণ ভকতৰ কামনা বেলেগ বেছি থাকিব নালাগে। ভকতৰ সংটোৱে ভকতে এটাই কামনা, যাতে কৃপাৰ সাগৰ, সেই কৃপাৰ সাগৰ পুৰিও মনৰ কাম, মোৰ মনৰ কামনাবিলাক পূৰ্ণ কৰা। বোলে বেলেগ কামনা নাই, বোলে ঘৰ লাগে, মাটি লাগে। ভক্ত প্ৰহ্লাদক ভগৱানে ভক্তিত তুষ্ট হৈ কিনে এইবিলাক অফাৰ দিছিলে। কি? হে ভক্ত প্ৰহ্লাদ, তোমাৰ ভক্তিত তুষ্ট হৈ কিনে মই ইমানেই তুষ্ট হৈ গ'লো, তোমাক এটা বৰ দিব বিচাৰিছোঁ। তো ভক্ত প্ৰহ্লাদে কৈছে, প্ৰভু তুমি মোক বনিয়া বুলি ভাবিলা নেকি, বেপাৰী বুলি ভাবিছা নেকি? অ হৰি অ ৰাম, তোমাৰ মই অকাম ভিত্ত, তুমি মোৰ নিষ্কাম স্বামী, তোমাক মই কি বিচাৰিম? তোমাক মই একো নিবিচাৰোঁ, তুমি মোক দিবও নালাগে, তোমাৰ নিষ্কাম ভক্তি কৰিছোঁ মই। মোক তুমি বেপাৰী বুলি ভাবিছা নেকি? তোমাক ভজিলে যে তুমি মোক কিবা এটা দিব লাগে, সেইটো ক'ত লিখা আছে? ভগৱানক উল্টাই প্ৰশ্ন কৰি দিলে। ভগৱানো বিমূৰত পৰি গ'ল, কি ৰকম ভকত ৰে এইটো, সাংঘাতিক ভকত ভক্ত প্ৰহ্লাদ, 5 বছৰৰ শিশু। ভক্ত প্ৰহ্লাদক কৈছে, আকৌ লোভ দিছে ভগৱানে, হে ভক্ত প্ৰহ্লাদ এটা কাম কৰোঁ, তোমাক মই ইন্দ্ৰৰ পদটো দি দিম, ইন্দ্ৰক ৰিটাই কৰাই কিনি তাত জেগাত তোক বহাই দিম। তেতিয়া ভক্ত প্ৰহ্লাদ কৈছে, মোক ইন্দ্ৰৰ পদ নালাগে প্ৰভু, বোলে শিৱৰ পদটো লাগে নেকি? শিৱক বোলে অলপ দিনৰ কাৰণে অলপ ৰেহাই দি দিম, অৱসৰ কৰাই দিম, তাৰ জেগাত তোমাক বহাই দিম। ভক্ত প্ৰহ্লাদ, এইটো ভাগৱতত আছে, আপোনালোক পঢ়িব, 7ম স্কন্ধ ভাগৱতত আছে। আমি তাতি বাপে নিজে সজাই মেলাই কোৱা নহয়। শিৱৰ পদো মোক নালাগে প্ৰভু, কাৰণ পদ প্ৰতিষ্ঠাবিলাকে অহংকাৰ আনি দিয়ে। যেতিয়া গজৰাজ হাতীটো যেতিয়া পানীত ডুবিবলৈ গ্ৰাহে তাক ধৰি ল'লে, তেতিয়া যিমান দেৱ দেৱীবিলাক, শিৱকে ব্ৰহ্মাকে আদি কৰি যিমান দেৱ দেৱীবিলাক চাই আছে, হাতীটোক বচাবৰ কাৰণে কোনো অহা নাই, কাৰণ হাতীটোৱে সেই দেৱ দেৱীবিলাকক প্ৰাৰ্থনা কৰাই নাই। হাতীটোৱে প্ৰাৰ্থনা কি কৰিছে জানেনে? স্মিত ইদম এতৈশ্য চিদম, সৃষ্টি স্থিতি অন্তকাৰী যিজন গৰাকী, সেইজনে মোক ৰক্ষা কৰিব লাগিব, তাক মই সেৱা কৰিছোঁ। তো দেৱ দেৱীবিলাকে কৈছে, তো সিহঁতিতো মোক মতাই নাই, আৰু আমিতো সৃষ্টি স্থিতি অন্তকাৰী দেৱতা নহয় নহয়, সুপ্ৰিম নহয় নহয় আমি। এজনৰ ষ্টাৰ আছে, বোলে একটা ষ্টাৰ আছে, ব্ৰহ্মা লোকৰ পতি, হয় নাই? এজনৰ গাত বোলে 3টা ষ্টাৰ আছে, মই শিৱ লোকৰ পতি, শিৱই কৈছে, বোলে ব্ৰহ্মাই কৈছে মই ব্ৰহ্ম লোকৰ পতি, হয় নাই বাৰু? এই যে যিটো তত্ত্ব অনেক বিশেষণ ধৰি এই গজৰাজ, আপোনালোক গজেন্দ্ৰ যে প্ৰাৰ্থনাটো গাই গাই আহি আছিলে, শুণ্ডে মেৰাই পদ্ম ধৰি ওপৰক তুলি, কি গজেন্দ্ৰ শৰণ লৈলা ত্ৰাহি হৰি বুলি গজেন্দ্ৰই মাতিছে, ভগৱানকো মতা নাই, না দুৰ্গা, না কালী, না ভদ্ৰা, না শিৱ, না বিষ্ণু, কোন A to Z কাৰো নাম লোৱা নাই। তেওঁ কৈছে, স্মিত ইদম এতৈশ্য চিদম, সৃষ্টি স্থিতি অন্তকাৰী দেৱতা যিয়ে হওক, A to Z যোনে হওক, সি মোক ৰক্ষা কৰিব লাগিব, সেই বুলি প্ৰাৰ্থনা কৰিছে, সেই বুলি স্তুতি কৰিছে। 18টা শ্লোকত স্তুতি কৰিছে, ক'তো ভগৱানৰ নাম নাই। গজেন্দ্ৰ ইমান বিশেষণ লগাই কিনি প্ৰাৰ্থনা কৰিছে, তেওঁ কৈছে যে সকলোৰ হৃদয়ত যোনে বহি আছে, সেইজনে মোক ৰক্ষা কৰক। তাৰপিছত দেৱতাসকলে ইজনে ইজনক চাইছে, এজনে কৈছে মই মানে শিৱলোকৰ পতি, এজনে কৈছে মই ব্ৰহ্মলোকৰ পতি, ইন্দ্ৰই কৈছে মই ইন্দ্ৰলোকৰ পতি, কোনো মানে ৰক্ষা কৰিবলৈ গজেন্দ্ৰক আহিল নে বাপসকল? নাহিল। কিন্তু ইমান বিশেষণবিলাক লগাই মাতাৰ পিছতো কোনো দেৱতাও নাহিল।
কিন্তু আটাইবিলাক বিশেষণ কাৰ গাত লাগি গ'ল? ভগৱান কৃষ্ণৰ গাত লাগি গ'ল, হৰিৰ গাত লাগি গ'ল। কাৰণ সৃষ্টি স্থিতি অন্তকাৰী দেৱতা কোন? ভগৱান কৃষ্ণ। গৰুণ্ডক মাতিলে একদম লগে লগে গৰুণ্ড পক্ষী আহি গ'ল। ভগৱন্ত শংখ চক্ৰ গদা পদ্ম ধৰি একেবাৰে তীব্ৰ বেগেৰে আহিলে। আহি হুণ্ডে আৰু পদ্ম মানে আপোনাৰ গজেন্দ্ৰ আৰু গ্ৰাহক একেলগে টানি লৈ আনিলে। টানি আনি কি কৰিলে? চক্ৰত গ্ৰাহৰ ডিঙিটো ফালি পেলালে আৰু গজেন্দ্ৰক ৰক্ষা কৰিলে আৰু দুইজনকে মুক্তি দি দিলে। প্ৰথম মুক্তিটো কিন্তু গ্ৰাহক দি দিলে দেই। গ্ৰাহে তেওঁ কি কৰিলে? স্বৰ্গলৈ গুচি গ'ল। মুক্তি পাই তেওঁ স্বৰ্গলৈ গুচি গ'ল। তেতিয়া গজেন্দ্ৰ প্ৰশ্ন আহি গ'ল, প্ৰভু তুমি কাৰ মতাৰ কাৰণে তুমি আহিছিলা? প্ৰশ্ন। তেতিয়া গজেন্দ্ৰক কৈছে, তুমিয়েতো মাতিলা মোক হুণ্ডে মেৰাই পদ্ম ধৰি ওপৰক তুলি, তুমিয়ে মোৰ ওচৰত শৰণ ল'লা। তোমাৰ ওচৰত শৰণ কাৰ হৈছিল? বোলে মোৰ। আৰু তুমি মুক্তিটো বোলে গ্ৰাহক দি দিলা। সেইটোৱেতো কথা। গজেন্দ্ৰক কৈছে, সেইটোৱেতো কথা। শৰণ কোনে ল'লে? বোলে তুমি লৈছিলা। আৰু তোমাৰ ভৰিটো কোনে ধৰি ৰাখিছিলে? বোলে গ্ৰাহে ধৰি আছিলে। তো মোৰ ভকতৰ ভৰিটো যোনে ধৰিব তাৰ উদ্ধাৰটো মই প্ৰথমে কৰিম। ঔ হৰি ঔ ৰাম। সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ। ভকতক ভজিলে গুচে কৰ্মজোৰ। ভকতক যোনে সেৱা কৰিব। আপুনি ভগৱানৰ সেৱা নকৰিলেও হয়, ভকত বৈষ্ণৱক যদি সেৱা এটা কৰিব পাৰে তেতিয়াও আপোনাৰ গতি হ'ব পাৰে। ভকতৰ গুণবিলাক যদি আপুনি বখানিব তেতিয়াও আপোনাৰ গতি হ'ব বুলি কৈছে কৃষ্ণ। হয় বাবু। কৃষ্ণ। এতিয়া ভকতজনৰ গুণৰ কথাটো আমাৰ বাপেজন কৈছে যে ভকতজন কেনেকৈ গুণৰ হ'ব পাৰে। এতিয়া আমি ধুতি চুৰিয়া চেলেং গামোচা চবেই পিন্ধি আছোঁ, হয়নে বাৰু? আমি নিজকে ভকত বুলি কৈছোঁ। তাঁতি বাপেও কৈছে ময়ো ভকত, ইজনেও কৈছে ময়ো ভকত, বৰা বাপেও কৈছে ময়ো ভকত, ডেকা বাপেও কৈছে মই ভকত, হয়নে বাৰু? কিন্তু প্ৰথম ভৰটোত আপোনালোকক কোৱা নাই যে মই নিজৰ কথা কৈছোঁ। প্ৰথম ভৰটোত মই ভককৈ আহি যাওঁ দেই। ভটোৱে কি কৰোঁ? ভককৈ আহি যাওঁ। কটোৱে কি কৰোঁ? বোলে কটকৈ চুবাই দিওঁ। তাৰপিছত বোলে তটোত বোলে টংকৈ ওলাই গুচি যাওঁ, হয়নে বাৰু? বোলে কি ৰকম ভকত ৰে? বোলে ভককৈ আহিল, কটকৈ চুবাই ল আৰু টংকৈ ওলাই গুচি গ'ল। এনেকুৱা ভকত হ'লে নহ'ব। ভকতৰ কোমল অৰ্থটো, তাত্ত্বিক দৰ্শনটো, আধ্যাত্মিক দৰ্শনটো নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰত কৈছে। ভকত কোনজন? এনে ভক্ত হ'ব পাৰে কিন্তু ভকত হ'ব নোৱাৰে। বুজি পাইছেনে? ভকত হ'বলৈ বহুত জটিল আছে। এতিয়া আপুনি মই ভকত হৈছোঁ বুলি এনেই ভাবি আছোঁ, কিন্তু নিজৰ গাত চিকুটি চালে গম পাই যাব যে আমি কিমান ভকত হৈ আছোঁ। ঔ হৰি ঔ ৰাম। ভকতৰ কোমল অৰ্থটো কি বুলি কৈছে? এই ৰাম ভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে তুষ্ট সুৱন্ত যিজন। তো ভটোত কি বুলি ক'লে? প্ৰথম ভটোত ভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে তুষ্ট সুৱন্ত যিজন। যিজন ভজন ভক্তিত তুষ্ট থাকে দেই। এতিয়া আমিতো ভজন ভক্তিত তুষ্ট নাথাকোঁ নহয়, আমি ভোজন ভক্তিত বেছি তুষ্ট থাকোঁ। তেনেহ'লে আমি ভটোতো ফেল হৈ আছোঁ। ঔ হৰি। যদি আমি ভোজন ভক্তিত বেছি তুষ্ট থাকোঁ তেনেহ'লে ভটোতো ফেল হৈছোঁ। তাৰপিছত কটোত কৈছে বোলে ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মা কমানন্ত কৃষ্ণ সমস্ততে সম। সেইজন কটোত ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মা কমানন্ত কৃষ্ণ সমস্ততে সম। সেইজনে নিজৰ আত্মাটো কৃষ্ণ আছে আৰু সমস্ত প্ৰাণী ভূত প্ৰাণী সকলোতে কুকুৰ চিগাল গদৰ বড়ো আত্মাত হৰি আছে, ভগৱান আছে। এই সমজ্ঞান সমভাৱপন্না যিজন হ'ব পাৰে বা কৃষ্ণ ভাৱপন্না যিজন হ'ব পাৰে সেইজন কটোত আছে। আৰু যদি নাই তেনেহ'লে কটোতো ফেল। ঔ হৰি। তেওঁ কটোলৈ যোৱাই নাই। তাৰপিছত তটো কৈছে তপদে তৰণ উপায় হৰণ হৃদয় কমলৈ দেখৈ কৃষ্ণৰ চৰণ।
ক পদে কি বুলি কৈছে, এই ত পদে তৰণ উপায় হৰণ। ভগৱন্তৰ ওচৰত চাইৰেণ্ডাৰ হ'ব লাগিব, আশ্ৰয় ল'ব লাগিব। হৰণ, হৰণ মানে আশ্ৰয় দেই। ভগৱন্তৰ বাহিৰে জীৱক কোনো ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে কাক ভূচণ্ডী বুলি এজন আছিল, সেইজনে সীতা দেৱীৰ বুঢ়া আঙুলিটোত খুট এটা মাৰি তেজ ওলাই দিলে। কাক ভূচণ্ডী তাৰ নাম দেই। তেওঁ কি হ'ল, ইন্দ্ৰৰ কোনোবা হয় পৰিয়ালৰ। তেওঁ গৈ কিনি যেতিয়া বুঢ়া আঙুলিটোৰ সীতাৰ মানে তেজ ওলাই দিলে, তেতিয়া ভগৱানে তাৰ পৰা তীৰ্ণ এটাকে উঠাই কিনি কাক ভূচণ্ডীক মাৰি পঠিয়ালে। আৰু সেই তীৰ্ণটোৱে ব্ৰহ্মবাণ হৈ গ'ল ভগৱানৰ। কাক ভূচণ্ডীৰ গোটেই সংসাৰত ব্ৰহ্মবাণটোৱে খেদি ফুৰিছে, কোনো ৰক্ষা কৰিব নোৱাৰে। ব্ৰহ্মাৰ ওচৰত গ'ল, ব্ৰহ্মাই ক'লে মই এইটো নোৱাৰোঁ বোলো, এইটো বোলে সুপ্ৰিম যোনে যাৰ ওচৰত তই দুখটো লগাই ৰাখিছ তাইহে পাৰিব, হয়নে বাৰু? তাৰপিছত গ'ল ইন্দ্ৰৰ ওচৰত, ইন্দ্ৰই ক'লে মোৰো এইটো নহ'ব। শিৱৰ ওচৰত গ'ল, শিৱই কৈছে ময়ো নোৱাৰোঁ বোলো এইবিলাক, এইটো বোলে যাক তুমি দুখটো লগাইছিলা তাৰ ওচৰত যোৱা। তাৰপিছত কাক ভূচণ্ডী গৈ কিনি সময় নষ্ট কৰিলে সিহঁতৰ ওচৰলৈ গ'ল। লাষ্টত ক'ত গ'ল, কাৰ ওচৰত গ'ল? ভগৱানৰ ওচৰত। ভগৱানে ক'লে ময়ো